বিজেপিয়ে দিছে আঁচনি, মহিলা হৈছে নাচনি, দেহত নাই অসমীয়া ৰক্ত, সেইবিলাকে হৈছে অন্ধভক্ত। বিজেপিত আছে এনেকুৱা মেচিন, য'ত সোমাই দিলে হৈ যায় ক্লিন, চৰিত্ৰহীন মানুহো হৈ যায় নেতা মন্ত্ৰী। বিজেপিয়ে দিছে আঁচনি, মহিলা হৈছে নাচনি, দেহত নাই অসমীয়া ৰক্ত, সিও হয় অন্ধভক্ত। কামাখ্যা মন্দিৰ দৰ্শন কৰি অহাৰ পিছত বাছৰ ওপৰৰ পৰা ভূপেন বৰা, দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে। ইমান বেয়া ইংগিত দিছে, তাৰমানে অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে। পাৰ্টীয়ে যদি তেওঁলোকক এক্সপেল নকৰে, মইতো ভাবো অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব। অসমীয়া নাই, কাৰোতে সোমাব নোৱাৰিব, কাৰণ মহিলাটো আৰু কোনো জাতি নাই। ইমান আপোনালোক টিভিসকলে এইটো দেখুওৱা নাই, আজি দিল্লীৰ পৰা মোক কাটিংটো পঠাই দিছে, এজন ভাবিব নোৱাৰা বেয়া ইংগিত। আৰু আপোনালোকে কিয় সেইটো টিভিটো চলোৱা নাই, পৰ্টেলতো চলোৱা নাই মই নাজানো, বা আপোনালোকৰ নজৰতে পৰা নাই নেকি। ইমান বেয়া বিভৎস ঘৃণনীয় ইংগিত দিছে, ভাবিব নোৱাৰি। সিদিনাখন ভূপেন বৰা ডাঙৰীয়াই বাছৰ ওপৰৰ পৰা কিবা এটা যে দেখাইছিলে, সেইটোক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান ডাঙৰকে কথা কৈছিলে। যেতিয়া কংগ্ৰেছ ত্যাগ কৰি বিজেপিত জইন কৰিলে, তেওঁ পুৰা পবিত্ৰ হৈ গ'ল। আচলতে এটা কথা মই বুজি পোৱা নাই, বিজেপিত সোমাই যোৱাৰ লগে লগে বেয়া মানুহখিনি কেনেকে ভাল হৈ যাব? যিমান দেখিছো বিজেপি পাৰ্টিটোত বেছি ধুনীয়া ধুনীয়া মহিলা আছে, বেয়া নাপাব কোৱা কাৰণে, এইটো সত্য কথা। কোনোবা এক্ট্ৰেছ আছে, কোনোবা মানে ভাল ভাল হেভি হেভি মানুহ আছে। এতিয়া যিখিনি মানুহে এতিয়া বিজেপিত জইন কৰিছে, মানে কংগ্ৰেছৰ পৰা বিজেপিত জইন কৰিছে, চৰিত্ৰহীন মানুহ, যিখিনিক মানে এতিয়া কৈ আছিলে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তো সেইখিনি মানুহৰ পৰা মহিলাক বচাব পাৰিবনে এতিয়া? কাৰণ কংগ্ৰেছত থাকোঁতে সিহঁতে বেয়া আছিলে, কেৰেক্টাৰলেছ আছিলে, চৰিত্ৰ বেয়াই আছিলে সিহঁতৰ, মানে মুখ্যমন্ত্ৰী কোৱাৰ দৰে আৰু মহিলাক ইমান বেয়া ইংগিত দিয়া মানুহ আছিলে। তো সেই বেয়া মানুহখিনিক আকৌ সিহঁতৰ নিজৰ পাৰ্টিত জইন কৰাই মানে কোনটো কোম্পানী ৱাশ্বিং মেচিনত ৱাছ কৰি পেলানি মানে এতিয়া পবিত্ৰ কৰি লৈছে, মই এইটো জানিব বিচাৰোঁ। অন্ধভক্তসকলে চাগে হয়তো এইটো কথা জানে, প্লিজ কমেণ্ট কৰি মেচিনটোৰ কোম্পানীটোৰ নাম কওক, কাৰণ আমাৰ আশে পাশেও কিছুমান বেয়া মানুহ আছে, সেইবিলাককো আমি সেই মেচিনটোত ধুই কৰি একদম ৱাছ কৰি পুৰা একদম ক্লিন কৰি ল'ব বিচাৰোঁ। মানে আপোনালোকে কোম্পানীটোত প্লিজ প্লিজ একদম প্লিজ আৰু কি ক'ম আৰু, কোম্পানীটো লিখি দিয়কচোন, নামটো পাৰিলে লিংক চিংক দি দিয়ক। যিমান বেয়া মানুহ হ'লেও বিজেপিত গ'লেই ভাল হৈ যায় একদম। কোম্পানীটো একদম প্লিজ, যোনটো মেচিনত সোমোৱালে বেয়া মানুহটো ভাল হৈ যায়, প্লিজ একদম কোম্পানীটোৰ কিবা লিংক আছে যদি দিয়ক, একদম পঠাই দিয়ক। अगर हम करें तो करें क्या, बोले तो बोले क्या। वाह मोदी जी वाह वाह वाह।